হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনালি আকৌ নতুনকৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুন আঁচনি মুকলি কৰা হৈছে আৰু এই আঁচনিখনৰ আবেদন আৰম্ভ হৈ গৈছে। যদিহে আপোনালোকে এই আঁচনিখনত আবেদন কৰে তো আপোনালোকে প্ৰতি মাহে 1000ৰ পৰা 5000লৈ টকা লাভ কৰিব ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। 1000ৰ পৰা আপোনালোকে 5000লৈকে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব প্ৰতি মাহে। তো আপোনালোকে এই আঁচনিখনত কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো চাই এই আঁচনিখনত আবেদন কৰি ল'ব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এইটো জনাই দিওঁ যে আঁচনিখনৰ নাম হৈছে অটল পেঞ্চন যোজনা। এইবোৰ প্ৰশ্ন মানুহে প্ৰায়েই সুধি থাকে, প্ৰায়েই সোধা প্ৰশ্ন অটল যোজনাৰ তৰফৰ পৰা আহিছে। 1 নম্বৰত লিখা হৈ আছে পেঞ্চন কি? পেঞ্চন কিয় প্ৰয়োজন? আপোনালোকক যদি কোনোবাই সোধে বা আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে পেঞ্চন কি বা পেঞ্চনৰ কিয় প্ৰয়োজন হয়। তলত লিখা আছে মানুহৰ যেতিয়া উপাৰ্জন নাইকিয়া হয় অৰ্থাৎ উপাৰ্জন কৰিব নোৱাৰা হয় তেতিয়া তেওঁক মাহিলী ভিত্তিক এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰা হয়, তাকে পেঞ্চন বোলা হয়। যেতিয়া মানুহৰ উপাৰ্জন কমি যায় তেতিয়া অচল হৈ পৰে আৰু মাহিলী ভিত্তিক এটা নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰা হয়, তাকেই পেঞ্চন বুলি কোৱা হয়। এইটো হৈছে 1 নম্বৰ। তাৰপিছত আপোনালোকৰ লিখা হৈ আছে পেঞ্চনৰ প্ৰয়োজনীয়তাসমূহ। বয়স বঢ়াৰ লগে লগে উপাৰ্জনৰ সম্ভাৱ্যতা হ্ৰাস হয়। 2 নম্বৰত লিখা আছে সৰু পৰিয়ালৰ সংখ্যা বৃদ্ধি, উপাৰ্জনকাৰী সদস্যৰ প্ৰব্ৰজন, জীৱন নিৰ্বাহৰ মূল্য বৃদ্ধি, বৰ্ধিত দীৰ্ঘায়ু, নিশ্চিত মাহিলী উপাৰ্জনে বৃদ্ধাৱস্থাত মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰে। তাৰপিছত 2 নম্বৰত লিখা হৈ আছে আপোনালোকৰ অটল পেঞ্চন যোজনা কি? এই পেঞ্চন যোজনাটো কি হয়? অটল পেঞ্চন যোজনা যিটো চৰকাৰৰ তৰফৰ পৰা নতুন আঁচনি মুকলি কৰা হৈছে। ইয়াত লিখা হৈ আছে অটল পেঞ্চন যোজনা হৈছে অসংগঠিত খণ্ড শ্ৰমিক কৰ্মীসকলৰ ওপৰত বিশেষভাৱে মনোযোগ দি প্ৰস্তুত কৰা ভাৰতীয় নাগৰিকৰ বাবে এখন পেঞ্চন আঁচনি। অটল পেঞ্চন যোজনাৰ অধীনত বীমাকৃত সদস্যক 60 বছৰ বয়সত তেওঁলোকৰ বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰি নিম্নতম 1000 টকা অথবা 2000 টকা অথবা 3000, 4000, 5000 টকাৰ নিশ্চিত মাহিলী পেঞ্চন প্ৰদান কৰা হ'ব। আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিলে 1000ৰ পৰা 5000লৈকে আপোনালোকে এই পেঞ্চনখনত আপোনালোকে মাহিলী পেঞ্চন প্ৰদান কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰত লিখা হৈ আছে অটল পেঞ্চন যোজনাত কোনে যোগদান কৰিব পাৰে? অটল পেঞ্চন যোজনাত কেনেকুৱা ধৰণৰ মানুহে যোগদান কৰিব পাৰে? যিকোনো ভাৰতীয় নাগৰিকে অটল পেঞ্চন যোজনাত যোগদান কৰিব পাৰে। যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। যোগ্যতাৰ মাপকাঠি তলত দিয়াৰ ধৰণে এই যোগ্যতা মাপকাঠি তলত দিয়া হৈছে। যোগদানকাৰীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। যিয়ে এপ্লাই কৰিব বিচাৰে তাৰ বয়সটো
18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। যদি নহয় 18 পৰা 18 যদি নহয় তেনেহ'লে নহ'ব। আপোনালোকৰ 18 বছৰ বয়সটো হ'বই লাগিব। তাৰপিছত 2 নম্বৰত লিখা আছে তেখেতৰ সঞ্চয় বেংক একাউণ্ট ডাকঘৰ সঞ্চয় বেংক একাউণ্টত থাকিব লাগিব। আৰু ইয়াত কোৱা হৈছে একাউণ্টটো ডাকঘৰত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনি লাভ কৰিব পাৰিব। তাৰপিছত লিখা হৈ আছে সম্ভাৱ্য আবেদনকাৰীয়ে অটল পেঞ্চন যোজনাৰ একাউণ্টৰ সাময়িক শেহতীয়া তথ্য আপডেট লাভ কৰাত সুবিধা হোৱাকৈ পঞ্জীয়নৰ সময়ত বেংকক আধাৰ আৰু মোবাইল নম্বৰ প্ৰদান কৰিব লাগিব। অৱশ্যে পঞ্জীয়নৰ বাবে আধাৰ বাধ্যতামূলক নহয়। তাৰপিছত 4 নম্বৰত লিখা হৈ আছে চৰকাৰে কিমান বছৰলৈ সহযোগ বৰঙণি যোগাব। এই আঁচনিখনত কিমান বছৰলৈ বৰঙণি যোগাব। যিসকল 1 জুন 2015 পৰা 31 মাৰ্চ 2016 সময়ছোৱাত আঁচনিত যোগদান কৰিছিল আৰু যিসকল কোনো বিধিগত সামাজিক সুৰক্ষা আঁচনিয়ে সামৰি লোৱা নাই আৰু আয়কৰ দাতা নহয়, তেওঁলোকৰ বাবে ভাৰত চৰকাৰৰ সহযোগ বৰঙণি 5 বছৰৰ বাবে অৰ্থাৎ বিত্তীয় বৰ্ষ 2015-16 বৰ্ষৰ পৰা 2019-20 উপলব্ধ হ'ব। চেণ্ট্ৰেল ৰেকৰ্ড কিপিং এজেন্সিৰ পৰা আঁচনিৰ বীমাকৃত সদস্যই বছৰটো সামুদায়িক কিস্তি পৰিশোধ কৰাটো নিশ্চিত হোৱাৰ পিছত পেঞ্চন নিধি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ PFRDA দ্বাৰা অৰ্হতাপূৰ্ণ পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ PRAN লৈ চৰকাৰী সহযোগ বৰঙণি পৰিশোধযোগ্য হ'ব। বিত্তীয় বৰ্ষৰ শেষত সৰ্বাধিক 1000 টকাৰ চৰ্ত সাপেক্ষে মুঠ বৰঙণিৰ 50% চৰকাৰী সহযোগ বৰঙণি বীমাকৃত সদস্যৰ সঞ্চয় বেংক একাউণ্টত ডাকঘৰ সঞ্চয় বেংক একাউণ্টত জমা কৰা হ'ব। তাৰপিছত 5 নম্বৰত আপোনালোকৰ লিখা হৈ আছে অন্য কোনবিলাক সামাজিক সুৰক্ষা আঁচনিৰ হিতাধিকাৰীৰ অটল পেঞ্চন যোজনাৰ অধীনত চৰকাৰী সহযোগিতা বৰঙণি লাভ কৰিবলৈ যোগ্য নহয়। যিসকল হিতাধিকাৰীয়ে বিগত সামাজিক সুৰক্ষা আঁচনি সামৰি লৈছে সেইবিলাক হিতাধিকাৰীয়ে অটল পেঞ্চন যোজনাৰ অধীনত চৰকাৰী সহযোগ বৰঙণি লাভ কৰিবলৈ যোগ্য নহ'ব। উদাহৰণস্বৰূপে তলত দিয়া বিধিসমূহৰ অন্তৰ্গত সামাজিক সুৰক্ষা আঁচনিৰ সদস্যসকলে অটল পেঞ্চন যোজনাৰ অধীনত চৰকাৰী সহযোগ বৰঙণি লাভ কৰিবলৈ যোগ্য নহ'ব। 1 নম্বৰত লিখা হৈ আছে কৰ্মচাৰী ভৱিষ্যনিধি আৰু বিবিধ ব্যৱস্থা আইন 1952 চনৰ পৰা আৰম্ভ হৈছিল। তাৰপিছত 2 নম্বৰত আপোনালোকৰ লিখা আছে কয়লা খনি ভৱিষ্যনিধি আৰু বিবিধ ব্যৱস্থা আইন 1948। তাৰপিছত 3 নম্বৰত লিখা আছে অসম চাহ বাগিচা ভৱিষ্যনিধি আৰু বিবিধ ব্যৱস্থা আইন 1955। তাৰপিছত লিখা আছে 4 নম্বৰত লিখা হৈ আছে আপোনালোকৰ নৌসৈনিক ভৱিষ্যনিধি আইন 1966। তাৰপিছত আপোনালোকে ইয়াত বহুতখিনি অপশ্যন আপোনালোকে পাই যাব। তাৰপিছত আপোনালোকৰ 5 নম্বৰটো হৈ আছে জম্মু আৰু কাশ্মীৰ ভৱিষ্যনিধি আৰু বিবিধ ব্যৱস্থা আইন 1961। আপোনালোকে এইখিনি অলপ ভালদৰে পঢ়ি চাব, আপোনালোকে গুগলত ভালদৰে পঢ়ি চাব। তাৰপিছত আপোনালোকৰ 6 নম্বৰত লিখা হৈ আছে অটল পেঞ্চন যোজনাৰ অধীনত কিমান পেঞ্চন লাভ কৰা যাব। আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিবলৈ হ'লে আঁচনিখনৰ সুবিধা অসুবিধা কি হয় নহয় আপোনালোকে গোটেই তথ্যবোৰ অলপ ভালদৰে পঢ়ি এবাৰ চাব। তেতিয়াহে আপোনালোকে গম পাব যে আপুনি এজন এই আঁচনিৰ কাৰণে সুদক্ষী হয় নে নহয় আপোনালোকে ইয়াতেই চিলেক্ট কৰিব পাৰিব। গতিকে আপোনালোকে
6 নম্বৰটো অটল পেঞ্চন যোজনাৰ অধীনত কিমান পেঞ্চন লাভ কৰা যাব। অটল পেঞ্চন যোজনাৰ অধীনত বীমাকৃত সদস্যক 60 বছৰৰ বয়সত তেওঁলোকৰ বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি ন্যূনতম 1000ৰ পৰা 5000 টকাৰ নিশ্চিত মাহিলী পেঞ্চন প্ৰদান কৰা হ'ব। তাৰপিছত আপোনালোকৰ লিখা হৈ আছে 7 নম্বৰত অটল পেঞ্চন যোজনাত যোগদানৰ সুবিধা কি কি। অটল পেঞ্চন যোজনাৰ অধীনত নিম্নতম পেঞ্চনৰ নিশ্চিতি চৰকাৰে প্ৰদান কৰিব আৰু নিম্নতম নিশ্চিত পেঞ্চনৰ বাবে বৰঙনিৰ সময়সীমাৰ পাছত পেঞ্চন বৰঙনিৰ ওপৰত যদি প্ৰকৃত প্ৰাপ্তিৰ পৰিমাণৰ অনুমান কৰাতকৈ বা ভবাতকৈ কম হয় তেন্তে তেনেধৰণৰ নাটনি চৰকাৰে বহন কৰিব। আনহাতে নিম্নতম নিশ্চিত পেঞ্চনৰ বৰঙনি অসমীয়াৰ পাছত পেঞ্চন বৰঙনিৰ ওপৰত যদি প্ৰকৃত প্ৰাপ্তিৰ পৰিমাণৰ অনুমান কৰাতকৈ বা ভবাতকৈ অধিক হয় তেনেহ'লে পৰিমাণৰ অধিক ধনৰাশি বীমাকৃত সদস্যৰ একাউণ্টত জমা কৰা হ'ব। ফলস্বৰূপে আঁচনিৰ বৰ্ধিত লাভ কৰা বীমাকৃত সদস্যসকলে লাভ কৰিব 1 জুন 2015 পৰা 31 মাৰ্চ 2016 তাৰিখৰ ভিতৰত যোগদান কৰা আৰ্হতাসম্পন্ন বীমাকৃত সদস্যসকলে কোনো বিবিধ সামাজিক সুৰক্ষা আঁচনিৰ সদস্য নহয় আৰু যিসকল আয়কৰ দাতা নহয় চৰকাৰে তেওঁলোকৰ মুঠ বৰঙনিৰ 50% অথবা প্ৰতি বছৰে 1000 টকা যিটোৱে কম হয় যিমান পৰিমাণৰ সহযোগ বৰঙনি আগবঢ়োৱা বিত্তীয় বৰ্ষ 2015-16 পৰা 2019-20 5 বছৰৰ বাবে চৰকাৰী সহযোগ বৰঙনি আগবঢ়াব। বৰ্তমান নেশ্যনেল পেঞ্চন ছিষ্টেম NPSৰ প্ৰতিগৰাকী সদস্য বৰঙনিৰ বাবে এটা নিৰ্দিষ্ট সীমালৈ কৰ বাৰিহাৰ সুবিধা ভোগ কৰাৰ বাবে যোগ্য। আনকি এই বৰঙনিৰ ওপৰত বিনিয়োগ উপাৰ্জনৰ বাবেও তদুপৰি NPSৰ পৰা ব্যৱস্থা প্ৰদান কৰিবলৈ এতিয়া বাকী। গতিকে আপোনালোকে বস্তুখন অলপ ভালদৰে পঢ়ি চাব, গুগলত আপোনালোকে চাৰ্চ কৰি তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে তাৰপিছত আপোনালোকে 8 নম্বৰটো পাই যাব। 8 নম্বৰটো পোৱাৰ পাছত আপোনালোকে ইয়াত 8 নম্বৰত লিখা হৈ আছে অটল পেঞ্চন যোজনাত বৰঙনিৰ কেনেদৰে বিনিয়োগ কৰা হয়। অটল পেঞ্চন যোজনা বৰঙনি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰৰ NPS লাইট স্বাৱলম্বন আঁচনি APIৰ বাবে PFRDAৰ দ্বাৰা নিৰ্ধাৰিত কৰা বিনিয়োগ নিয়মাৱলী অনুসৰি বিনিয়োগ কৰা হ'ব। তাৰপিছত আপোনালোকৰ 9 নম্বৰত লিখা হৈ আছে অটল পেঞ্চন যোজনাৰ একাউণ্ট খোলাৰ পদ্ধতি। আপোনালোকে এইটোত কেনেকৈ একাউণ্টটো অপেন কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব, আবেদন কেনেকৈ কৰিব মই আপোনালোকক A to Z জনাই দিম। তথাপিও ইয়াত অসমীয়াত লিখা হৈ আছে। 1 নম্বৰত আপোনালোকে চাব পাৰে 9 নম্বৰৰ 1ত ব্যক্তিগত সঞ্চয় বেংক একাউণ্টত থকা বেংক শাখা ডাকঘৰলৈ যাওক আৰু যদি সঞ্চয় একাউণ্ট নাই তেন্তে এটা সঞ্চয় একাউণ্ট খোলক। তাৰপিছত আপোনালোকৰ 2 নম্বৰত লিখা হৈ আছে বেংক কৰ্মচাৰীৰ পেঞ্চন যোজনা পঞ্জীয়ন প্ৰমাণপত্ৰ পূৰণ কৰক। তাৰপিছত 3 নম্বৰত লিখা হৈ আছে আধাৰ মোবাইল নম্বৰ প্ৰদান কৰক। এইটো বাধ্যতামূলক নহয় কিন্তু বৰঙনিৰ সংক্ৰান্ত যোগাযোগত সুবিধাৰ বাবে প্ৰদান কৰিব পাৰে। তাৰপিছত 4 নম্বৰত লিখা হৈ আছে মাহিলী ত্ৰৈমাসিক ছয়মাহিলী বৰঙনি হস্তান্তৰৰ বাবে আৱশ্যকীয় ধন সঞ্চয় বেংক একাউণ্টত ডাকঘৰ সঞ্চয় বেংক একাউণ্টত জমা থকাটো সুনিশ্চিত কৰক। তাৰপিছত 10 নম্বৰত লিখা হৈ আছে এই আঁচনিত যোগদানৰ বাবে আধাৰ নম্বৰ বাধ্যতামূলক নেকি। এই আঁচনিখনত আবেদন কৰিবলৈ হ'লে বা যোগদান কৰিবলৈ হ'লে আধাৰ নম্বৰটো বাধ্যতামূলক নেকি। অটল পেঞ্চন যোজনা একাউণ্ট খোলাৰ বাবে আপোনাৰ আধাৰ নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক নহয়। এই সেৱাত যোগদান কৰিবলৈ হ'লে আপোনাৰ আধাৰ নম্বৰটো বাধ্যতামূলক নহয়। অৱশ্য বীমাকৃত সদস্যৰ সঠিক চিনাক্তকৰণৰ বাবে আধাৰ নম্বৰ প্ৰদান কৰাটো বাঞ্ছনীয়। তাৰপিছত 11 নম্বৰত লিখা হৈ আছে সঞ্চয় বেংক একাউণ্টত অবিহনে মই অটল পেঞ্চন যোজনা একাউণ্ট খুলিব পাৰিম নেকি। অটল পেঞ্চন যোজনাত যোগদানৰ বাবে সঞ্চয় বেংক একাউণ্টৰ ডাকঘৰ সঞ্চয় বেংক একাউণ্টত বাধ্যতামূলক। এইখিনি আপোনালোকে অলপ ভালদৰে পঢ়ি চাব। তাৰপিছত আপোনালোকৰ 12 নম্বৰত লিখা হৈ আছে আপোনালোকৰ একাউণ্টত বৰঙনিৰ যোগোৱাৰ পদ্ধতি কেনেকুৱা। তো আপোনালোকে এইখিনি অলপ ভালদৰে
অলপ পঢ়ি চালেই হ'ল। আপোনালোকে নিশ্চয় গম পাইছে কি কি দিয়া আছে বা কি কি নাই। আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকে অলপ ভালদৰে পঢ়ি চাব। তো আমি এতিয়া আৰম্ভ কৰোঁ যে আপোনালোকে কেনেকৈ এই আঁচনিখনত অটল পেঞ্চন যোজনাত আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। এতিয়া বলক আমি কেনেকৈ আবেদন কৰে সেই বিষয়ে আৰম্ভ কৰোঁ। আপোনালোকে এই আঁচনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকৰ ডেছক্ৰিপশ্যনৰ পৰা এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব, এইটো ফৰ্ম আপোনালোকে ফিল আপ কৰিব। গতিকে আপোনালোকে চাব যে ৱেটাৰ ইনকাম টেক্স, চিলেক্ট ইউৰ বেংক, আপোনালোকৰ বেংকটো চিলেক্ট কৰিব লাগিব। তাৰপিছত বেংক একাউণ্ট টাইপটো চিলেক্ট কৰিব লাগিব, ছেভিং নে কাৰেণ্ট, বেংক একাউণ্ট নাম্বাৰটো আপোনালোকে চিলেক্ট কৰিব, বেংক IFSC কোড, তাৰপিছত আপোনালোকে আধাৰ নাম্বাৰটো দিব, তাৰপিছত ইমেইল আইডিটো দিব। আপোনালোকে কিমানৰ পৰা কিমানলৈ মানে পেঞ্চনটো আপোনালোকে পাব বিচাৰিছে। মই 1000ৰ পৰা পাব বিচাৰিছোঁ, মান্থলি নে ইয়াৰলি কি আছে আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব। গতিকে আপোনালোকে এইটো ফৰ্মটো ফিল আপ কৰাৰ পাছত জেনেৰেট মানিব, OTPটো বহুৱাৰ পিছত আপোনালোকৰ ছাকচেছফুল হৈ যাব। গতিকে মোৰ ৱেবছাইটটো ডিষ্টাৰ্বৰ কাৰণে মই কৰা নাই, আপোনালোকে ভালদৰে কৰি ল'ব। ব্ৰাউজাৰ বিফৰ প্ৰচেছিং এনেকুৱা দেখাই আছে মোৰ। গতিকে আপোনালোকে হেৰি কৰি ল'ব। এতিয়া মোৰ প্ৰব্লেমৰ কাৰণে কৰিব পৰা নাই, আপোনালোকে ভালদৰে কৰি ল'ব। ধন্যবাদ থাকিল সকলোলৈ।